এতিয়া এয়া দুপৰীয়া সময়ত মিস্ত্ৰী দাহঁতক ভাত খাব দিছোঁ। বন্ধাকবি ভাজি, তাৰপিছত আলু পিটিকা, ইফালে তিতাফুল পিটিকা, শুকুত। গাইছ আজি এতিয়া দুপৰীয়া সময়, আজি মিস্ত্ৰী দাহঁতক ভাত খাব দিছোঁ। এয়া দেখিছেনে, তিয়হ চালাড, নিমখ জলকীয়া, টেঙা দাইল, শুকতি, তিতাফুল সনা, আৰু এইফালে হ'ল আলু পিটিকা, কণ জলকীয়া দি, আৰু এইফালে বন্ধাকবি ভাজি, আৰু এতিয়া ভাত দিছোঁ খাবলৈ। হাই গাইজ, জুলি আছোঁ কৈ দিয়া। গুড আফটাৰনুন গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে মহাশিৱৰাত্ৰি বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ শিৱসাগৰত যিহেতুকে মহাশিৱৰাত্ৰি বহুত ডাঙৰকৈ পাতে প্ৰত্যেক বছৰে। শিৱৰাত্ৰি পূজা চাবলৈ যাবলৈ ওলাই আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাত কি হয়নো আপোনালোকক দেখাই থাকিম ভিডিঅ'টো। গাইছ আমি পাই গ'লোঁ ইয়াত, দেখিছেনে তলাতল ঘৰ ফ্ৰণ্ট চাইড। অলপ ভিতৰলৈ গ'লে দেখা পাব আপোনালোকক দেখাইছোঁ তলাতল ঘৰ। আৰু বহুত মানুহ আহিছে এতিয়া, যিহেতুকে আবেলি সময়ত বহুত মানুহ হয়। আৰু এইটো হ'ল গছ, বহুত ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগে। আপোনালোকে আহিব, শিৱসাগৰ আহিলে তলাতল ঘৰ নোচোৱাকৈ নাথাকিব। পাই গ'লোহি শিৱসাগৰ টাউন। এয়া চাওক মেলা পৰিৱেশ, কিমান ভিৰ দুই কাষে, দোকানেই দোকান। ইমান ধুনীয়া ধুনীয়া কটন টেপ লৈ লওক 400 টকা। মেলালৈ আহিছে বাইদেউ, ক'ৰ পৰা আহিছে? কেনেকুৱা লাগিছে আমাৰ শিৱসাগৰত আহি? বিক্ৰী কেনেকুৱা হৈছে আপোনাৰ? বিক্ৰী কেনেকুৱা হৈছে মেলাত আহি? অঁ হয় নি? শিৱৰাত্ৰি মেলাৰ পৰা আহিলোঁ, আহি হাত মুখ ধুই কাপোৰ কানি সলাই এয়া বহিছোঁ। এতিয়া আপোনালোকক দেখাওঁ শিৱৰাত্ৰি মেলাৰ পৰা বেছি একো অনা নাই, কেইটামান বেটীভাগৰ বস্তুহে অনা হৈছে। যিহেতুকে সকলোখিনি আছেই ঘৰত। এনেই বেটিয়ে মানে চাবলৈ যাম কৈ থকাৰ কাৰণে বেটিক লৈ গ'লোঁ। আৰু
যিহেতুকে তাই সৰু ছোৱালী মেলা বুলি ক'লে বহুত মানে মেলাত যাবৰ কাৰণে খুব মানে মন কৰি আছিলে, সেইকাৰণে লৈ গ'লোঁ। ব'লক তেন্তে আপোনালোকক মই দেখাওঁ শিৱৰাত্ৰিৰ পৰানো কি আনিলোঁ। আপোনালোকক দেখাওঁ আৰু যিহেতু শিৱৰাত্ৰি মেলা চাব গৈছিলোঁ তাৰ পৰা কিনো আনিছোঁ। বেছি বস্তু অনা নাই বাৰু, এই কণ্টেইনাৰ এটা আনিছোঁ। ইয়াতে বস্তু ভৰাই থ'বৰ কাৰণে বহুত সুবিধা হয় কণ্টেইনাৰ। আৰু বেটীয়ে খাই ভাল পায় ডালিম কেইটামান আনিলে, খিচমিচ আৰু এইবিলাক খেজুৰ, আৰু এইটো এটা ড্ৰিম লাইট আনিছে সৰু, আৰু এইফালে এটা পানী জাৰ, লগতে 4টা ফুল লগা গিলাচ আছে, মানে চৰ্বত খাবৰ কাৰণে ভাল। আৰু এটা বেটী ভাগৰ কাপ হয়, বেটীয়ে পচন্দ কৰিছে দেই এইটো কাপ। আৰু এইটো এটা খেলা বস্তুৱে হয়, দেখিছেনে গাইছ? আৰু এইটো এটা ফ্লাক্স বেটীৰ কাৰণে, আৰু এইখন চশমা, দুডাল ব্ৰেচলেট, আৰু এখন চেণ্টাৰ টেবুলত পৰা। কেনেকুৱা লাগিছে গাইছ ক'বচোন দেই, ভাল লাগিছেনে নাই? এইযোৰ আনিছোঁ। আৰু এই চান পাপৰি বেটীয়ে খাবৰ কাৰণে, আৰু বেটী যিহেতু পজেৰিয়া বেমাৰত আসক্ত, তাইক মানে ডক্তৰে এইখিনি খাই থাকিব কৈছে, কেলছিয়াম। লগতে মানে ফাৰ্মাচীৰ পৰা লৈ আহিলোঁ কেলছিয়াম। আৰু এইফালে বেবী ক্ৰীম এটা, এইফালে এইটো গেছৰ মেডিচিন এনিটাইডেন, আৰু এইফালে জাবৰ পেলাবৰ কাৰণে এখন আনিলোঁ, আৰু এডাল বেল। দেখিছেনে গাইছ? লাইট জ্বলে দেই, চাওক ধুনীয়াকৈ লাইট জ্বলি থাকে। আৰু এইখন চশমা পিন্ধিছে, কেনেকুৱা লাগিছে আমাৰ বেটীজনীক আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু আমাৰ বেটীৰ কাৰণে দোৱা কৰিব, কাইলৈ আমাৰ বেটী এক্সাম আছে 1 মাৰ্চৰ পৰা এক্সাম আছে 10 মাৰ্চলৈকে। আপোনালোকে দোৱা আশীৰ্বাদ কৰিব আমাৰ বেটীয়ে যেন ভালকৈ পৰীক্ষা দিব পাৰে। আৰু এইটো বেটীৰ কাৰণে এটা আনিছোঁ ফ্ৰক টাইপতে, আৰু কেনেকুৱা লাগিছে এইটো দেখাই দিয়া চোনো, ভাল লাগিছেনে নাই জনাব। এইখিনিয়ে আছিল আমাৰ শিৱৰাত্ৰি মেলাৰ বজাৰ, কাৰণ বিশেষ একো লোৱা নাই। আৰু শিৱৰাত্ৰিৰ পৰা আহিলোঁ, আহি মেলি লৈ গোটেইখিনি কাম ক্লিয়াৰ কৰি ৰাতি খাবৰ কাৰণে বনালোঁ ব্ৰইলাৰ চিকেন, আলু দি গ্ৰেভি, আৰু বেটীয়ে খাই আছে। এইফালে ময়ো লৈ লৈছোঁ খাবৰ কাৰণে। এতিয়া ৰাতি ভাত খাই তেনেকৈ খাম। আৰু আপোনালোকে কোনে বাৰু ব্ৰইলাৰ চিকেন খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। আপোনালোকৰ এই শিৱসাগৰৰ শিৱৰাত্ৰি মেলাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ, বাই বাই, গুড নাইট।